মোৰ কাৰণে তুমি ঠাই খাই পাৰিব নালাগে মাৰ মুখত শুনিছো তুমি বোলে নাচি বৰ ভাল এদিন নিশ্চয় আহিম তোমাৰ নাচ চাবলৈ মই গৈ থাকো বন্ধুতা আকৌ এদিন আহিম তোমাৰ মাৰ লগত চিনাকি হ'ব আৰু তোমাৰ জীৱন ভৰতিত কেইটামান পৃষ্ঠ পঢ়িব তোমাক লগ নাপালেও তোমাৰ মাৰ পৰা সকলোখিনি যায় আহৰি মা যদি থাকা দেই শিষ্টাচাৰ কাক কয় তাকে শিকাইছো আৰু বছৰ তুমি যে ইমান দেৰি কৰিলে কোনে গৈছিলা মাইনা আহি ইমান দেৰি কৰি দিলা কি নাই কিনা কথাকে সুধি থাকা ডান্সৰ ৰিহাৰ্চেল আজি দেৰিলৈকে হৈছে সেইকাৰণে মই আহোঁতে দেৰি হ'ল মইতো ফোন কৰি আছো ফোন কিয় কৰিব লাগে যেতিয়া আহিব লাগে মই আহিম নহয় তুমি আজি তেনেকৈ কিয় কৈছা কিনুকা হা আইতা তোমাক ইমান মৰম কৰে নালাগে মোক কোনো মৰম কৰিব আৰু মৰমে মোৰ ভাল নালাগে দেউতাই নাই এনেকে মৰম কৰি কি কৰিব মোক তেওঁ এটা ক্ৰিমিনেল আছে জুনুকা জেল খাইছিল তেওঁ আৰু গুলি খাই মৰিছিল তেওঁ তেনেকৈ তুমিহে কৈছা মই কোনে খাই মই কি মিছা কৈছো তোমাক নাজানো তুমি সঁচা কৈছা নে মিছা কৈছা ক্ৰিমিনেলে হওক বা কিবাই হওক মই কিন্তু দেউতাক কেতিয়াও পাহৰিব নোৱাৰো মা আজিও সপোনত দেখা পাওঁ মই সপোনত দেউতাই সদায় এটা কেঁচুৱা নিচুকাই থকা দেখে সেই কেঁচুৱাটো যেন মই সেইকাৰণে চাগে দেউতাই এতিয়াও মোৰ বিচনাৰ কাষলৈ আহে মোৰ ফালে মৰমেৰে চাই থাকে আৰু মূৰত হাত বুলাই দিয়ে মই তোমাক আগতেও কৈছো আজিও কওঁ সেই মানুহজনক লৈ যাতে এইখন ঘৰত কোনো আলোচনা নহয় তোমাৰ জীৱনত মোৰ জীৱনত এটা অভিশপ্ত অতীত আছে মানে এই অতীতটো পাহৰি তুমি তোমাৰ বৰ্তমানটো সজাই কৰাই দিলা তোমাৰ ভৱিষ্যতটো সুন্দৰ কৰা আৰু বাকী সেই মৰমৰ কথা এই জুনুকা চাই কথা সৰু কথা তোমাক যদি মৰম দিওঁতে কম হৈছে মোক ক'ব না মোক ক'ব যিমান মৰম লাগে জুনুকা মই ঢালি দিমতো এইবুলি সেই ক্ৰিমিনেলজনৰ মৰম বিচাৰি তুমি সপোনত ঘূৰি নুফুৰিবা প্লিজ জুনুকা প্লিজ কামৰ কথা কৈ আছো নহয় যাত্ৰী কম নাপাব সেই মাইকী মেডামজনে এনকুৱাৰী কৰি খটাই দিব বহুত বেদনকে এতিয়া যে টেনশ্যন খাই মৰিছে কামবোৰ অলপ ভালকৈ নকৰে কিয় নকৰে কামবোৰ ভালকৈ কামৰ লগত সমুদায় লগা হ'ল খাই ধৰি ৰাস্তাত এটা কি নকৰে দলঙৰ এটা খুটাও নবনাই ভালকৈ বনাব বিচাৰোঁ আজিকালি সকলোৱে ঘৰ দুৱাৰ এই আল্ট্ৰা এক্সিমেণ্টেৰে বনায় এবাৰে বনাই দিওঁ সেইকাৰণে ভাৰতৰ নাম্বাৰ 1 আল্ট্ৰা এক্সিমেণ্টেৰে বনায় ইঞ্জিনিয়াৰ সকলৰ প্ৰথম পৰ্যন্ত তাৰমানে 1 হোম 1 চিমেণ্টৰ ওপৰত যদি আপোনাৰ ইমানেই জ্ঞান আছে তেতিয়াহ'লে বস্তুবোৰ ভালকৈ নবনাই কেনেকৈ বনিব লাখে লাখে আনি দেখোন আপোনালোকৰ জেপতে ভৰা হয় অলপ সৰুকৈ কওঁ সেই কোনোবাই শুনিব বহু অত্যাধি কৰি এমেলে হৈছে তাকো তোমাৰ সৰাৰ পাছত মহামাৰী নিকিলে মিউনিচিপাল চান্স আপোনাৰ চান্স আছে কাৰণে আমি ডান্স কৰি থাকিব নোৱাৰোঁ নহয় কিমান মাল ক'লে সেই মাইকী মেডাম যদি আমাৰ ঘৰত ডান্স কৰিব তাইৰে সোধক মই ক'বলৈ ৰেডি নহ'ব মানে নহ'ব যদি মই এখন ব্লেক লিষ্টে লৈ যাম জেলো খাব লাগিব মানে হ'ব লৈছিলোঁ মই তেওঁ নহ'ল বৰ বিচাৰ নহয় ভাল ভাল কৰা আৰু এটা কথা জানিব চাৰ্ফাইছ মানে কেইবাবছৰ আগতে মই ঠিক নেতাগিৰি কৰি থকা টাইমত এজন বৰ প্ৰতিবাদী অলপ বিপ্লৱী দল এটা সমাজ চলি আছে কিন্তু দুৰ্দান্ত সাহসী যাৰ নাম শুনিলে ফলে কমিছিল আপোনাৰ মোৰ দৰে মৰিব হাত ফলে মোক সমানে চলিছিল তাৰ
ৰাইজক আমাক থাকিব নেকি না ৰাইজৰ টকাৰে ওখ বিল্ডিং বনাবি কিন্তু হাতী খোৱালে পাৰ কেইটা হাজিৰা টকা বুজোতে গুণ্ডালকে মাৰপিট কৰি দিয়ে তোৰ দৰে ঠিকাদাৰক দেখুৱাইছো গুণ্ডাল কাম পাব রাইজৰ টকাৰে ডক্টৰ বনিছে না চৰকাৰী দৰমহাৰে চৰকাৰী ডাক্তৰ বনিছে সরকারি হসপিটাল বহিবলৈ সময় নাই কিন্তু প্রাইভেট সেক্টৰত বহি বহি দৰৱ লিখিবলৈ ইয়াত কিন্তু সময় না আৰু মই দৰৱ লিখিম তোৰ কাৰণে আৰু আমি মাত্ৰ 3টা দৰৱ লিখো চৰ লাভ আৰু ঘোষা টকা খাই বলৎকারকে সবাই তো দেবে না আজি রাইজে খানা খারাপ করে তুই বলৎকার করবে মন খারাপ করবি বল টার্গেট করলে মুকু আপোনালোকে টেনশন নলব এবাৰ মাত্ৰ মোক শিকাই চাওক আপোনালোকৰ সকলো টেনশন মই লৈ লম ঠিক আছে এইফালে ঠিক আছে আৰু বাবা চৰকাৰ যিহেতু আমাৰ হ'ব আপোনালোকৰ চিন্তা কি হয় চিন্তা পুৰা দালাল ৰাজে বহাই দিছে ৰাজ্য চিনি পাইছেনে ভালকৈ চিনি পাইছেনে নাই চাকৰি দিয়া নামত এটা সাধাৰণ জনতাৰ পৰা লাখে লাখে টকা দিছে আৰু মোৰ তৰফ চিন্তা কৰাৰ পিছত ঘূৰ ঘূৰাই কৈ দিছে ইহঁতে যি কৰিছে আপোনাৰ অৰ্ডাৰ মতে কৰিছে আচল দালালটো বোলে আপুনি আপোনালোক উত্তৰ দিব নহ'ব মই একো কৰা নাই এইবোৰ চব পিঠা কৰা চব পিঠা এইবোৰে হৈছে দেশৰ নেতা ইখন হাতেদি চাং কাঢ়ি খাব আৰু সিখন হাতেদি ৰাইজৰ পৰা ভোট ভিক্ষা খুজিব মোৰ দৰৱ 3টা মুখৰকে ইহঁতবোৰ চিধা নহয় চৰ লাভ আৰু ঘোষা বুজি গ'ল এই বাহন্ন ভাৰতটো জীয়াই থকালৈকে মই কিন্তু ইলেকশ্যনত জিকিব নোৱাৰো আৰু সেইকাৰণে মই এটা তামাম প্লেন কৰিলোঁ মানৱ সৈজ্ঞানৰ আত্মগতিৰ অৱসান ঘটাবলৈ তাৰ বন্ধুক হত্যা কৰাৰ অপৰাধ বেয়াকৈ ফচাই দিল বুদ্ধি কৰি সেইবিলাক 4 বছৰমানৰ পাছত জেলৰ পৰা ওলাইছিল কিন্তু মহলে তাকে কোনো লগ নাপালে লগ নাপালে মানে আচলতে সি উলিয়াবই নোৱাৰিলে যে তাক ফচালে ক'লে আনকি তাৰ বন্ধু যোগানৰ ধৰ্ষণৰ মানুহে ভাবি দেখিল যে মানৱে চক্ৰান্ত কৰি যোগানক হত্যা কৰিলে